মৰিগাঁওতো পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ প্ৰচাৰ তুংগত ৰাজ্যৰ চাৰিওফালে পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে বিভিন্ন স্থানত নিজৰ নিজৰ সমৰ্থিত লোকসকলক লগত লৈ চলাইছে পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই প্ৰাৰ্থীসকলে সলাইছে ৰণকৌশল মৰিগাঁও জিলা বিভিন্ন প্ৰান্তত ন কৌশলেৰে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল প্ৰচাৰ চলাই থকাৰ মাজতে প্ৰাৰ্থীসকলৰ মন্তব্য লবলৈ চেষ্টা কৰিছো আহক শুনো কি কয় পোনপ্ৰথমে মই আপোনালোকক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আজি আহি মোৰ ওচৰত এনেকৈ পাইছেহি তাৰ বাবে আৰু লগতে মই ভাৰতীয় জনতা পাৰ্টি মনোনীত আৰু অসম গণ পৰিষদ তথা এনডিএৰ সমৰ্থিত এগৰাকী ভাৰতীয় ভুৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে ৰাইজৰ মাজত থিয় হৈছো প্ৰাৰ্থী হিচাপে গতিকে মই বহুত বেছি আনন্দিত যিহেতু মই এটা ৰাষ্ট্ৰীয় দলত খেলিবলৈ সুবিধা পাইছো বাকি অনুভৱ কেনেকুৱা আপোনাৰ বাকি যেহেতুকে আপুনি প্ৰাৰ্থী হন ভাৰতীয় জনতা দলৰ অনুভৱ কেনেকুৱা অনুভৱ মোৰ বহুত বেছি ভাল লাগে মানুহৰ মাজত মই গৈছো ৰাইজৰ মাজত মই গৈছো ৰাইজে বহুত বেছি সমৰ্থন কৰিছে ৰাইজে বিচাৰিছে গতিকে মই আগতে ইয়াৰ আগতে মই 5 বছৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে ভুৰবন্ধা আঞ্চলিক পঞ্চায়তত আছিলো আৰু পুনৰবাৰ মই ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা মনোনীত হৈ ভুৰবন্ধা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে প্ৰাৰ্থিত্ব লাভ কৰিছো আৰু মই আশা ৰাখিছো ৰাইজকো মই প্ৰতিশ্ৰুতি দিছো যে যোৱা 5 বছৰে মই যিমানখিনি কৰিলো যিমানখিনি আধৰুৱা থাকিলে পুনৰবাৰ এই 5 বছৰত মই সকলোখিনি সম্পূৰ্ণ কৰিব পাৰিম বুলি প্ৰতিশ্ৰুতি নিদিও পাৰিম বুলি কাৰণ যিহেতু আমি ঘৰখনতে সম্পূৰ্ণ কৰিব নোৱাৰো গোটেই জীৱনটোত তেনেহলে মই 5 বছৰতনো কেনেকৈ ৰাইজৰ কাম সম্পূৰ্ণ কৰিম গতিকে তথাপি মই যিমানখিনি পাৰো অসম চৰকাৰে আমাক যিমানখিনি দায়িত্ব দিয়ে আগতেও যেনেকৈ মই পালন কৰি আহিছো পুনৰবাৰ তেনেকৈ পালন কৰি যাম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছো আপোনাৰ পঞ্চায়তত কিমান টকা ভোট আছে মোৰ পঞ্চায়তত মুঠতে ৭৪১৩টা ভোট আছে তাৰ পৰা আপুনি কিমান আছে তাৰ পৰা আমি মানে ৭৪১৩টা ভোটৰ পৰা আমি গোটেইখিনি ভোটটো পুল নহয় প্ৰায় ৭,০০০ ৬,৫০০ ভোট পুল হ'ব তাৰ পৰা আমি ৪,৫০০ ভোট বা ৫,০০০ ভোট পাম বুলি আশাবাদী আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী প্ৰশান্ত কুমাৰ দাস আৰু মই ৭৩ নং কোৱাৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ সদস্য হিচাপে প্ৰাৰ্থী হিচাপে ৰাইজৰ আহ্বানত মনোনীত হৈছোঁ আপোনাৰ ছবিটো হয় মোৰ ছবিটো হৈছে কঁঠালৰ ছবি কঁঠালৰ ছবিটোত ভোট দি জয়যুক্ত কৰিব বুলি মোৰ আশা আছে ৰাইজেনো আপোনাক কিয় ভোট দিব ৰাইজৰ যি সহায় সহযোগিতা আৰু ৰাইজৰ পূৰ্ণ সহযোগিতা মই নিজে সেইখিনি হেৰি কৰিছোঁ ৰাইজে যিহেতুকে মোক সহায় সহযোগিতা আগবঢ়াইছে সেইকাৰণে মানে মই আশাবাদী মোৰ যে ৰাইজে মোক ভোট দি জয়যুক্ত কৰিব বুলি মোৰ আশা আছে হয় মোৰ বিপক্ষে দুগৰাকী আছে সেই দুগৰাকী সেই কেইজনৰ বিষয় লৈ আমাৰ কোৱাৰগাঁও গাঁও পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ যিসকল ভোটাৰ আছে বা যি ৰাইজে সেইসকলৰ বিষয়লৈ ভালকৈ জানে গতিকে সেই আলমতে মই বিপুল ভোটত মই জয়যুক্ত কৰিম বুলি পেলাই মোৰ আশা কিমানটা ভোট আছে আপোনাৰ ভোট আছে মোৰ ৭১১টা ভোট আছে হয় মই এইটো ৪৫০-৫০০ ভোটত মই জয়যুক্ত হ'ম বুলি পেলাই আশা আছে মৰিগাঁৱৰ পৰা ধীৰেন মেধিৰ প্ৰতিবেদন সুহানা লাইভ।